আহোম জাতিৰ প্ৰতি অপমান কৰা সকলক মুৰ্দাবাদ 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 ৰামদেৱতা জিন্দাবাদ 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 অঞ্জনা কৈছে অপমান সহ্য কৰা নহ'ব 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 মেডাম মেফি পেয়ংলে 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 মেডাম মেফি জিন্দাবাদ 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 মেডাম মেফি পত্নীধৰণৰ উচ্চতাশীল সহ্য কৰা নহ'ব 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 তাই জিন্দাবাদ 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 আই আহোম জাগিছে জাগিছে জাগিবই এই জুই জ্বলিছে জ্বলিছে জ্বলিবই ৰামদেৱতা জিন্দাবাদ 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 শংকৰী সংঘ হাই 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 ছ'চিয়েল মিডিয়াত দেখিছে যে টাই আহোম জনগোষ্ঠীটোৰ পবিত্ৰ অনুষ্ঠান মেডাম মেফিক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন বিষয়ববীয়া তেখেতলোকে শংকৰী সংঘলৈ যোৱাৰ বাবে ক্ষমা কৰি মেডাম মেফিলৈ যোৱাৰ বাবে তেখেতক পৰিষ্কাৰ কৰাৰ ধৰণে এটা কাৰ্যসূচী আমি সদৌ সিদিনা আমি ছ'চিয়েল মিডিয়াত আমি পাই আছোঁ। কিন্তু টাই আহোম যুৱ পৰিষদ অসমে বাৰে বাৰে কৈ থকাৰ পিছতো যে আহোম জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত টাই আহোম যুৱ পৰিষদ সদায় বদ্ধপৰিকৰ। আগৰ দিনতো এই সংস্কৃতি ৰক্ষাৰ কাৰণে টাই আহোম যুৱ পৰিষদে বিভিন্ন ধৰণৰ কাৰ্যসূচী আপোনালোকে কৰি আছে দেখিছে। কিন্তু আমি সেইদিনা মেডাম মেফি সন্দৰ্ভত তেখেতলোকে যিটো বিৰূপ মন্তব্য কৰিলে এই বিৰূপ মন্তব্যৰ ক্ষেত্ৰত আমাৰ অসমৰ প্ৰতিটো দল সংগঠন যিহেতু ডাঙৰ খাই দিছে। কিন্তু আমি এটা কথা শংকৰদেৱ সংঘক জনাই দিব বিচাৰিছোঁ যে তেখেতলোকক পদাধিকাৰী হওক বা মুখ্য সম্পাদকে ভূমিকা কৰি গোটেই বিষয়বিলাকে আমি এটা কথা জনাই দিব বিচাৰিছোঁ যে আগন্তুক দিনত আপোনালোকে যদি আপোনালোকৰ সংবিধানখন সংশোধন কৰি আমাৰ অসমীয়া সমাজখনৰ চলাই নিয়া যাত্ৰাত তেখেতলোকে যাতে সহায় সহযোগিতা আগবঢ়ায়। কিন্তু অন্যথা কিন্তু আপোনালোকে দেখিছে আজি প্ৰতিকৃতি দাহৰ যোগেদি আমি এটা কথা তেখেতলোকক জনাই দিছোঁ। কিন্তু এই জুই জ্বলিছে আৰু ভৱিষ্যতৰ দিনত আৰু ইয়াতকৈ ভয়ংকৰভাৱে জ্বলিব। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।